ভাঙলাও বিকিছে ন? ভাঙলাও কেনেকৈ? আপুনি বাসন্তী বনাওক, বাসন্তী। এইটো একচুৱেলি ঐতিহাসিক স্থান। আমাৰ মানে প্ৰবাদ আছে যে এই দিখৌ নদীয়েদি এদিন বশিষ্ঠ মুনি উজাই আহি নগাপাহাৰলৈকে গৈছিল তেওঁ আশ্ৰমৰ ঠাই বিচাৰি। তেওঁ নগাপাহাৰৰ ফালে সুচল নাপায় ঘূৰি আহি এই স্থানতে তেওঁ জিৰণি লৈছিলে আৰু ইয়াত এখন আশ্ৰম আয়োজন কৰাৰ কথা তেওঁ ভাবিছিলে। কিন্তু ইয়াত তেখেতে সুবিধা নাপালে, সেয়েহে ভটিয়াই গৈ বৰ্তমান গুৱাহাটীৰ বশিষ্ঠ আশ্ৰম তেওঁ তাত কৰিলে আৰু তেওঁৰ নামেৰে আমাৰ দিখৌখনক বশিষ্ঠ গংগা বুলি অভিহিত কৰে। এই বশিষ্ঠ গংগাৰ পাৰত এই শিৱ মন্দিৰ ভাগ অৱস্থিত। প্ৰবাদ আছে যে প্ৰাক আহোম যুগত বৰাহী কছাৰীসকলৰ ইয়াত আৰাধ্য স্থান আছিল। এই স্থানতে পৰৱৰ্তী কালত 1604 খ্ৰীষ্টাব্দত প্ৰতাপসিংহ ডাঙৰীয়া যেতিয়া ৰজা আছিল, তেখেতে ইয়াত এটা শিৱলিংগ প্ৰতিষ্ঠা কৰিছিল আৰু তাৰ পূৰ্বৰ আৰু তেতিয়াৰ পৰাই ইয়াত শিৱৰাত্ৰি উৎসৱ ধুমধামেৰে পালন কৰি অহা হৈছে। ব্ৰিটিছ যেতিয়া ঔপনিৱেশিক শাসনৰ সময়ত অলপ ম্লান পৰিছিল যদিও সেই সময়ৰ এই অঞ্চলৰ কিছু ব্যক্তিৰ প্ৰচেষ্টাত ব্ৰিটিছসকলৰ সহযোগত দেৱগামৰ পৰা ইয়াত এটি ব্ৰাহ্মণ পৰিয়াল সংস্থাপিত কৰি তেখেতসকলক মাটি বাৰী দি ইয়াত পূজা অৰ্চনা পুনৰ কৰিবলৈ আৰম্ভ কৰে আৰু তেতিয়াৰ পৰা এই অঞ্চলৰ ব্যক্তিসকলে শিৱৰাত্ৰিৰ দিনা ধুমধামেৰে শিৱৰাত্ৰি পালন কৰে। আজি ভক্তসকলৰ আগমন হৈছে। সন্ধিয়া এই শিৱৰাত্ৰিৰ লগন পৰিছে। অহা কাইলৈও ভক্তসকল আহিব। তেখেতসকলক আমি এই চেগতে আদৰণি জনাইছোঁ। সকলোকে আমি যিমান পৰিমাণে সুবিধা দিব লাগিছিল ঠিক তেনেকৈ দিব পৰা নাই যদিও সাধ্য অনুযায়ী আমি মন্দিৰ পৰিচালনা সমিতিয়ে তেখেতসকলক শুশ্ৰূষা কৰিবলৈ যত্ন কৰিছোঁ। ইয়াৰ উপৰিও আমাক টাই আহোম ডেভেলপমেণ্ট কাউন্সিলৰ পৰা 40 লাখ টকাৰ অনুদানেৰে এটি প্ৰেক্ষাগৃহ নিৰ্মাণৰ বাবে ব্যৱস্থা কৰি দিছে। এই ব্যৱস্থাৰ মাজেৰে বৰ্তমান কাম চলি আছে। আগন্তুক দিনত এই মন্দিৰত ভাগ অতি আটক ধুনীয়া হৈ উঠিব বুলি আশা ৰাখিছোঁ। দিনৰ পৰাই মন্দিৰ আৰম্ভ হৈছে, যেতিয়াৰ পৰা স্থাপিত হৈছে। এই মন্দিৰটোত আমাৰ শিৱৰাত্ৰি ধুমধামেৰে মনোৱা যায় আৰু আমি ইয়াৰ সমাগম হৰেক বছৰে হয় আৰু ইয়াত যিখিনি ভক্ত মানুহবিলাক আহে নিজৰ কিবা দুখ বা নিজৰ মনোকামনা লৈ পেলাই আহে আৰু মনোকামনা লৈ পেলাই তেওঁ সিদ্ধিও হয় আৰু ভগৱানে তেওঁলোকৰ ঘৰত শান্তি সম্প্ৰীতি ৰাখে। আৰু এইবাৰো আমি যেনেকৈ হৰেকবাৰৰ নিচিনা আমি এটা এই শিৱৰাত্ৰি উৎসৱটো পাতিছোঁ আৰু আমি আপোনালোকে দেখিছেই যথেষ্ট মানুহ সমাগম হৈছে। কেইদিনীয়াকৈ পাতিছে? এইটো আমি 3 দিনীয়া ভাবিছিলোঁ, কিন্তু আমাৰ 2 দিনীয়া 14 আৰু 15 আৰু 16 দিন
16 সোমবাৰে সমাপ্তি হ'ব। আৰু আজি ৰাতি যি আছে ন, আমাৰ এটা শিৱ পূজাৰ এটা অনুষ্ঠান ৰাখিছোঁ। আৰু আমি ৰাইজক সকলোকে অনুৰোধ কৰোঁ যে আপোনালোকে মন্দিৰলৈ আহি নিজৰ মনোকামনা সিদ্ধিৰ কাৰণে আপোনাক পূজা পাতল কৰক আৰু ভগৱানে আপোনালোকৰ মনোকামনা পূৰা হওক। কিমান পুৰণি হ'ল এই মন্দিৰভাগি? মন্দিৰটো আমাৰ আহোম ৰজাৰ দিনৰ পৰাহে মন্দিৰটো আছিলে। এইটো কমচে কম 200-250 বছৰ আগৰ পৰাহে মন্দিৰ আছে। আৰু আমাৰ আহোম ৰজাই এইটো স্থাপিত কৰিছিলে দিখৌ নদীৰ পাৰত। আৰু আমাৰ এখন নাজিৰা এখন সৰু চহৰ, তথাপি আমাৰ নাজিৰা আমাৰ পূৰ্বপুৰুষসকলে যিখিনি আমাক অনুদান দি গ'ল, সেই বস্তুখিনি আমি পাহৰিব নোৱাৰোঁ। নদীৰ এইপাৰে আমাৰ আছে শিৱ মন্দিৰ, সিপাৰে আছে আমাৰ গৌশালা। এনেকুৱা ধুনীয়া এটা আমাক খালি ইয়াত এটা বস্তু এটা লাগে, এটা হেংগিং ব্ৰিজ এটা হ'লে দুটা প্ৰয়োজন আছে। কিন্তু মই চৰকাৰৰ ওচৰত অনুৰোধ কৰিছোঁ যে এটা হেংগিং ব্ৰিজ এটা বনালে আমাৰ এইটো অতি এটা তীৰ্থস্থান টাইপৰ এটা ডাঙৰ বৃহৎ এটা হেৰি হ'ব আৰু মানুহৰ আৰু সমাগম হ'ব, গোটেই অসমৰ ৰাইজ ইয়ালৈ আহিব।